লাহৰীঘাটৰ বৰবৰী আৰু জলকীয়াবাৰী গাঁৱৰ মাজত থকা পকী দলঙৰ তলত মেলিছে বৃহৎ ফাট। মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত বৰবৰী দেবাগুৰি হৈ মৰিগাঁওলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত থকা পকী দলঙৰ তলত বৃহৎ ফাট মেলাত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। বৰবৰী আৰু জলকীয়াবাৰী গাঁৱৰ মাজত সংলগ্ন লালি নৈৰ ওপৰৰ পকী দলঙৰ তলত বৃহৎ ফাট মেলাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি সংবাদ মাধ্যমৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে। অৱশ্যে বিভাগীয় কৰ্তৃপক্ষই ততাতৈয়াকৈ দলংখনৰ দুই মূৰত কাঠেৰে অস্থায়ী বেৰ দি সজাগ কৰি দিছে যান-বাহন চালক তথা স্থানীয় ৰাইজক। দলংখন বনোৱা কেইবাবছৰ হৈছে অৱশ্যে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। তো এই ফাইট তুই যাইতেছ না এই ফাইট যাইতেছ না এই যে লাম্পা এই যে আগার নিকে লাম্পা জুম করুন নি দি এই আগার নিকে লাম্পা জুম করুন নি হ্যাঁ জুম করুন মেলা না মেলা নালা উঠে আরে বানুন ফাড়া কই নি দো এই যে খাড়া এই যে ফাটে শুন ওনালা দুনোটা উড়ান মারা হইতাছে ইরম ফাটেছি আন্না আমার বারাত নি এই যেমন ফাট বসে দেখছেন এই আটলো না তো কেলে গেছে এটা ফাটলো কেলে গেছে এই এটা দিতে দুনোটা দিছেন রে ওই ফান মান বুঝে হেরা সুতো দাও এই ভাত দুই দিলেছে একটা হই একটা মানুষ ভাত দুই দিয়ে একটা হই একটা